বুদ্ধগয়া BTMC এক্ট লৈ যেটো ধৰ্মঘট চলি আছে এই ধৰ্মঘটৰ বিষয়ে আমি ক'বলৈ গ'লে প্ৰথমতে আমি স্বীকাৰ কৰিব লাগিব যে আজি ইমান দিন হৈ গ'ল ভাৰতবৰ্ষৰ বৌদ্ধবিলাক সম্পূৰ্ণ ভাৰতীয় বৌদ্ধ হিচাপে গণ্য কৰাৰ পাছতো BTMC এক্ট আজি 1949ত হৈছিল ভাৰতবৰ্ষ স্বাধীন হোৱা আজি 75 বছৰ হৈ গ'ল কিন্তু আজিলৈকে সেই আইনটো সংশোধন নকৰিলে তাত ব্ৰাহ্মণ্যবাদৰ বৌদ্ধ বিহাৰত ব্ৰাহ্মণ্যবাদৰ বাবে তাত বুদ্ধ ওচৰত অন্যান্য ধৰ্মাৱলম্বী মানুহে নিজৰ পূজা পাঠ কৰাৰ আৰম্ভ কৰিছে যেটোৰ বাবে আজি আমি দেখিছোঁ যে বৌদ্ধসকলৰ যেটো পীঠস্থান পৃথিৱীৰ ৱৰ্ল্ড হেৰিটেজ বুলি কোৱা হয় তাত কিন্তু বুদ্ধসকলক অমান্য কৰা হৈছে বুদ্ধসকলক আঘাত কৰা হৈছে আইনৰ জৰিয়তে আঘাত কৰা হৈছে আজি যোৱা 12 তাৰিখৰ পৰা আমি অনশন তাত চলি আছে কিন্তু তাৰে অনশনৰ ৰাখি সামঞ্জস্য ৰাখি আজি আমি মাৰ্ঘেটাত অৱস্থান ধৰ্মঘট কৰি আছোঁ যাতে এই উক্ত চৰকাৰৰ আমি মজিয়াত জনাই দিব বিচাৰোঁ যে ভাৰত চৰকাৰৰ প্ৰতিনিধিবিলাক যেতিয়াই আমাৰ বিদেশক যায় তেতিয়া কয় যে আমাক বুদ্ধ লাগে যুদ্ধ নালাগে কিন্তু আজি যুদ্ধ কোনে সৃষ্টি কৰিছে তেওঁলোকেহে সৃষ্টি কৰিছে আমি তো শান্তি প্ৰিয় মানুহ বৌদ্ধসকল কেতিয়াও অশান্তি নিবিচাৰে শান্তিহে বিচাৰে কিন্তু তাত অশান্তি কৰাৰ কাৰণটো হৈছে সেই আমাৰ অন্নশনৰ পৰা বৌদ্ধ ভিক্ষুসকলক উঠাই লৈ যায় ৰাস্তাত এৰি দিছে তাত কোনো ব্যৱস্থা কৰা নাই আজি যোৱা 12 তাৰিখৰ পৰা ষ্টিল নাও টুডে এতিয়াও চলি আছে আমি সেইটোৰে সামঞ্জস্য কৰি অসম বৰুৱা বৌদ্ধ ফেডাৰেশ্যন বৌদ্ধ মহাসভা পূৰ্বাঞ্চল ভিক্ষু সংঘ আৰু আমাৰ লামা সম্প্ৰদায়ৰ ভাইসকল প্ৰত্যেকে আমি এক গোট খাই আজি ভাৰত চৰকাৰক আমি দাবী জনাম ভাৰতৰ প্ৰেছিডেণ্টলৈ আমি দাবী জনাম আজি মাৰ্ঘেটাত এই অৱস্থান ধৰ্মঘটৰ মাজেদি যাতে আমাৰ এই মানে দাবী 1949ৰ যেটো এক্ট আছিল এইটো সম্পূৰ্ণৰূপে বাতিল কৰি বুদ্ধগয়াটো বৌদ্ধ ধৰ্মাৱলম্বীৰ হাতত দিয়ক পৃথিৱীৰ এনেকুৱা এটা ঘটনা আজি বিভিন্ন ধৰ্মৰ চক মছজিদৰ চক তাত মুছলিম মানুহৰ আছে কমিটি আছে আজি হিন্দুবিলাকৰ মন্দিৰত চক হিন্দুবিলাকৰ কমিটি আছে আজি খ্ৰীষ্টানৰ চক খ্ৰীষ্টানবিলাকৰ কমিটি আছে আমাৰ তাত কিয় মিহলাই কৰা হৈছে এই আইনটো যদি ভাৰতীয় আইন হিচাপে 1949 সৃষ্টি হৈছিল আজি 75 বছৰ সেইটো কিয় সংশোধন কৰা নাই এই সংশোধনৰ দাবীত আপোনালোকৰ জৰিয়তে আমি ভাৰত চৰকাৰক পুনৰ অনুৰোধ জনাইছোঁ আপোনালোকে দয়াৱান হৈ আমাৰ যেতিয়া বিদেশত যায় তেতিয়া কয় যে আমাৰ বুদ্ধ নহয় এই বুদ্ধ লাগে যুদ্ধ নহয় সেই আইনটো নিজৰ অন্তৰত ৰাখি আমাৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰি দিয়ক আৰু আজি ইয়াতে আমি বহিবলগীয়া হোৱাটো আপোনালোকে নিশ্চয় শুনিছে চাগে যোনটো 1949 BTMC এক্ট যোনটো কয় আপোনাৰ সুপ্ৰিম কোৰ্টত পাছ কৰা গৈছিলে সেই এক্টৰ মতে আপোনাৰ BTMC যোনটো বোধগয়া টেম্পল মেনেজমেণ্ট কমিটি তাতে আপোনাৰ 4জন আপোনাৰ বুদ্ধিষ্ট 4জন এনেকুৱা 9জন মেম্বাৰ ভিতৰত 4জন বুদ্ধিষ্ট হ'ব আৰু এনেকুৱা মেজৰিটিটো আপোনাৰ হিন্দুক দি থৈছিলে তাৰ উপৰি এতিয়া আহি পৰিছে যে আপোনাৰ BTMC পৰা যোনটো বুদ্ধিষ্ট মেম্বাৰ আছে সেই সকলোকো আঁতৰাই আপোনাৰ গোটেই আপোনাৰ কি কয় সেই মন্দিৰটো আপোনাৰ যোনটো হিন্দু মহান আছে সেইটো চলাব কথা হৈছে চৰকাৰক আমি সেইটোৱে অনুৰোধ কৰোঁ যে আমি এই শান্তি ৰূপে যোনটো আমি এইটো আন্দোলন কৰিছোঁ সেইটো চৰকাৰে আমাৰ দাবীটো মানি লৈ কিনি যোনটো আমাৰ বুদ্ধগয়া মহাবোধি মহাবীৰা যোনটো বুদ্ধিষ্ট সমাজৰ এটা পবিত্ৰ স্থান আৰু গোটেই ভাৰতবৰ্ষৰ পৰা যিমান বুদ্ধলম্বীসকলে তাতে প্ৰত্যেক বছৰে এনেকুৱা তীৰ্থযাত্ৰাৰ কাৰণে যায় তাৰ উপৰি আপোনাৰ বিদেশৰ পৰা এনেকুৱা বিভিন্ন বুদ্ধলম্বী লোকসকলে আহে সেইটোৱে আমাৰ এইটোৱে দাবী যে যোনটো BTMC বোধগয়া টেম্পল মেনেজমেণ্ট কমিটিটো বুদ্ধিষ্টসকলক দি দিয়া যায় সম্পূৰ্ণৰূপে আৰু সেইটো যে ভৱিষ্যত বুদ্ধিষ্টে এইটো সম্পূৰ্ণৰূপে চলাব পাৰক বুলি সেইটোৱে আমি দাবী লৈ আজি ইয়াতে আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত